ভিক্টৰ দা আহি পাইছে কিন্তু বহুত মানুহ আহি পাইছে যতীন বৰা ৰবি শৰ্মা দা আহি পোৱা নাই এতিয়ালৈ সকলোৱে আহি যাওক মই ৰিকুৱেষ্ট কৰিছোঁ লাইভটোৰ যোগেদি সকলোৱে শ্বেয়াৰ কৰক যাতে এইসকলে লাইভটো পায় আৰু ভিক্টৰ দা আহি গ'ল বি লাষ্ট খানা আহি গ'ল আৰু সকলোৱে আহক এইখিনি ঠাইলৈ সকলোৱে আহক এইখিনি ঠাইলৈ সকলো ৰাইজ ওলাই আহক এইখিনি ঠাইত সকলোৱে ওলাই আহক যদি আপোনালোকে নাহে তেতিয়াহ'লে দুখীয়া শাস্তি কেনেকৈ পাব পিছে আপোনালোকে আহিব লাগিব তেতিয়াহে দুখীয়া শাস্তি পাব হত্যাকাৰীক মানে ইয়াত লুকাই ৰখা হৈছে এইখিনি ঠাইত তেওঁৰ এপইণ্টমেণ্টত সকলোকে জনাই দিয়ক ঠিক আছে সকলোকে জনাই দিয়ক এইখিনি ঠাই ভিক্টৰ দা আছে এই মিউটত ভিক্টৰ দা আছে এইটো চুচৰাই আনিব লাগে ইয়াক চুচৰাই উলিয়াই আনিব লাগে ভিতৰত সোমাই যাব লাগে গেট ভাঙি ভিতৰত সোমাই যাব লাগে শ্বেয়াৰ কৰা সকলোৱে বুলি কৈছে সকলোৱে শ্বেয়াৰ কৰা লাইভটো তেতিয়া সকলোৱে গম পাব গেট ভাঙি সকলোৱে সোমাই যাব লাগে আৰু এইটো জ্বলাই দিব লাগে ঠিক আছে জ্বলাই দিব লাগে ভিক্টৰ দা আহি গৈছে
সকলোৱে সোমাই যাব লাগে তাত, সকলোৱে সোমাই যাব লাগে, গেট ভাঙি সোমাই যাব লাগে, তাক চোচৰাই আনিব লাগে ৰাইজৰ মাজত। এইটো বিল্ডিঙতে লুকাই আছে, এইটোতে লুকাই আছে সিদ্ধাৰ্থ, সিদ্ধাৰ্থ এইটোতে লুকাই আছে, সিদ্ধাৰ্থ শৰ্মা। জুবিন দাই ন্যায় পাবই লাগিব, পাবই লাগিব জুবিন দাই ন্যায়। যেতিয়ালৈ জুবিন দাই ন্যায় নাপায় তেতিয়াহ'লে এনেকে লাগি থাকিব লাগিব আমি সকলোৱে। এৰি দিয়া নহ'ব, কাকোৱে এৰি দিয়া নহ'ব, যিসকল আছে, যিসকল জড়িত আছে এইটোৰ লগত। অসমৰ সকলো দলে বলে ওলাই আহক বুলি কৈছে, ওলাই দিয়ক, ওলাই দিয়ক বুলি কৈছে। সকলোৱে শ্বেয়াৰ কৰক, সকলোকে জনাই দিয়ক যে এইটোতে লুকাই আছে সিদ্ধাৰ্থ। লাইভটো দি থাকক, অফ নকৰিব বুলি কৈছে। লাইভটো দি আছোঁ যিমান পাৰোঁ, মাজতে নেটৱৰ্ক প্ৰব্লেম হৈ যায়, লাইভটো কাট খায়, তথাপি মই লাইভটো দিবলৈ চেষ্টা কৰি থাকিম, আপোনালোকক জনাব চেষ্টা কৰি থাকিম। আৰু যিসকলে পাৰে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এইখিনি ঠাইত সকলোৱে যাওক, সকলোৱে যাওক, এইখিনি ঠাইত সকলোৱে যাওক। সকলোৱে যাওক এইখিনি ঠাইত, সকলোৱে যাওক। জয় জুবিন দা। ইমান নিৰাপত্তা কিয়? সিকিউৰিটি কিয় দিছে তেওঁক? সিকিউৰিটি কিয় দিছে ইমান? পুলিচ কিয় দিব লাগে তাত? কিয় পুলিচ দিব লাগে তাত? হাই সিকিউৰিটি কিয় দিব লাগে? নেট কাটি দিব পাৰে চৰকাৰে, নেট কাটি দিব পাৰে বুলি কৈছে চৰকাৰে। অমৰজ্যোতি দত্তই কৈছে। আমি বহুত দূৰৰ পৰা চাইছোঁ, আমি বহুত দূৰৰবিলাকে যদি পাৰে আহিব, যদি নোৱাৰে তেতিয়া তথাপি চেষ্টা কৰিব আহিব, আহিলে ভাল বাৰু। জয় জুবিন দা বুলি কৈছে। সকলো ওলাই আহক, কাষৰ ওচৰৰবিলাক সকলো আহিব লাগে। জয় জুবিন দা। কোন ঠাই? গুৱাহাটী। ঠাইৰ নামটো দিয়া আছে, মোৰ কেপশ্যনত দিয়া আছে, ঠাইৰ নামটো চাই লওক আপোনালোকে। ঠাইৰ নাম মানে হোটেলৰ নামটো দিয়া আছে, যিটো হোটেলৰ নাম আছে সেইটো চাৰ্চ কৰি দিলে গুগলত আহি যাব, ঠিক আছে? গুগলত চাৰ্চ কৰি দিব সেইটো, তাৰপিছত আপোনালোকে গম পাব। কোনেও কাকো নামানিব বুলি কৈছে। কোনে পাৰে ওলাই যাওক, পটাপট শ্বেয়াৰ কৰি দিয়ক বুলি কৈছে। প্লিজ প্লিজ চবেই শ্বেয়াৰ কৰোঁ কৈছে, সকলোৱে যাওক সেই বুলি কৈছে। সকলোৱে যাওক, এইখিনি ঠাইত সকলোৱে যাব লাগে আজিৰ দিনটোত, কাৰণ তাক উলিয়াই আনিব লাগে সেইখিনি ঠাইৰ পৰা। প্লেচ টু লোকেশ্যন, লোকেশ্যন আপোনালোকে চাৰ্চ কৰক হোটেলখনৰ নাম। মোৰ কেপশ্যনত লিখি দিছোঁ, আপোনালোকৰ সুবিধা হওক, সুবিধাৰ বাবে লিখি দিছোঁ। আমি নগাঁৱৰ পৰা চাই আছোঁ, যাবলৈ বহুত মন যায় আছে বুলি কৈছে। নগাঁৱৰ পৰা যিসকলে পাৰে আহিব, যিসকলে নোৱাৰে এইটো বেলেগ কথা। যিসকলে পাৰে একদম সুবিধা আছে সেইসকলে আহি যাওক, সকলো আহি যাওক, গোটেই অসমৰ পৰা আহি যাওক এইখিনি ঠাইত। জয় জুবিন দা, জয় জুবিন দা কৈছে, জয় জুবিন দা কৈছে। যি কৰিব লাগে অসমৰ সকলোৱে মিলি কৰিব লাগিব, অসমৰ সকলোৱে মিলি কৰিব লাগিব। ধীৰেণপাৰা, ধীৰেণপাৰা বুলি কৈছে সিদ্ধাৰ্থ শৰ্মা, ধীৰেণপাৰা বুলি কৈছে। গুৱাহাটী কোন জেগাত আছে? ধীৰেণপাৰা বুলি কৈছে, ধীৰেণপাৰা, ধীৰেণপাৰা, ধীৰেণপাৰা বুলি কৈছে ঠাইখিনি, ধীৰেণপাৰা। যাওক সকলোৱে যাওক ধীৰেণপাৰা। সিদ্ধাৰ্থ কৈছে, সিদ্ধাৰ্থ। আমি যাবলৈ নোৱাৰি বুলি কৈছে। যিসকলে যাব পাৰে সকলোৱে যাওক, যিসকলে পাৰে সেইসকলক কৈছোঁ। দূৰৰবিলাকে প্ৰব্লেম হয়, যিসকলে পাৰে সকলোৱে যাওক, আমি যাবলৈ নোৱাৰি। জয় জুবিন দা কৈছে, এভৰিৱান যাওক, যিসকলে পাৰে সকলোৱে যাওক এইখিনি ঠাইত। সকলোকে ৰিকুৱেষ্ট কৰিছোঁ, সকলোৱে এইখিনি ঠাইত যাওক। ডাঙৰ ডাঙৰ মানুহখিনি আহি যাওক এইখিনিত। ছিংগাৰবিলাক আহি যাওক, অভিনেতাসকল আহি যাওক।
যতীন বৰা ৰবি শৰ্মা সকলোৱে আহি যাওক এইখিনি ঠাইত আমাৰ ভিক্টৰ দাস ইতিমধ্যে আহি গৈছে বীৰ লাচিত খানা আহি গৈছে ন্যায় লাগিব 100% বুলি কৈছে ভিক্টৰ দাই কৈছে ন্যায় লাগিবই আমাক তাকো এৰি দিব নালাগে জুবিন দাক ন্যায় লাগিব বুলি কৈছে জয় জুবিন দা ঠাইখিনি ধীৰেণ পাৰা বুলি কৈছে এজনে ধীৰেণ পাৰা বুলি কৈছে তৰিকুল শইকীয়া ৱাচিং তাক উলিয়াই নিনিব প্লিজ তাক উলিয়াই নিনিব বুলি কৈছে ধুবুৰীৰ পৰা চাইছো কৈছে গোটেই অসমৰ পৰা চাইছে যিসকলে পাৰে যিসকলে ওচৰৰ পৰা আছে সকলে এইখিনি যাওক চিএম ছাৰে উচিত বিচাৰ নকৰিলে আমি অসম ভাঙি অসমবাসীক গুৱাহাটীত যাব লাগিব বুলি কৈছে হাসিনা দিলৰুবাই কৈছে চিএম ছাৰে উচিত বিচাৰ নকৰিলে আমি সকলো যাব লাগিব বুলি কৈছে গুৱাহাটী চিএম ছাৰক ৰিকুৱেষ্ট কৰিছো তাক ৰাইজৰ মাজত উলিয়াই দিয়ক এইবাৰ ৰাইজ সজাগ বুলি কৈছে জয় জুবিন দা ন্যায় লাগিব বেলেগ কথা নাই বুলি কৈছে ন্যায় লাগিব আমাক ন্যায় লাগিবই যেনেকে নহওক ন্যায় লাগিবই জুবিন দা ন্যায় পাবই লাগিব পাব্লিক দাবী কৰক পাব্লিক সকলে দাবী কৰক জুবিন দা ন্যায় পাবই লাগিব অনা অসমীয়াজনে কেনেকে কৰিব পাৰে অসমতে মাৰি পেলাব লাগে তাক সকলো যাওক হাতজোৰ কৰিছে অসমবাসীৰ ওচৰত বুলি কৈছে সকলোৱে যাওক সকলো অসমবাসী যেনেকৈ সিদিনা ওলাই আহিছিল গোটেই অসম সেনেকে সকলোৱে যাওক আজি যেনেকে ওলাই আহিছিল সিদিনা সকলোৱে তেনেকে আজি যাওক কাকো এৰি নিদিব কৈছে পাৰবিন চুলতানা নহলে পুলিচ তাক পলাই নিব বুলি কৈছে সকলো নাহিলে পুলিচে পলাই নিব বুলি কৈছে পলুৱাই নিব বুলি কৈছে বাছ এখন যোৱা দেখিছো ভিতৰৰ পৰা গৈ চাগে কি হ'ল মাথা ঘূৰাল নেকি ভিক্টৰ দা ভাগৰি পৰিছে ভিক্টৰ দাৰ মাথা ঘূৰাই গ'ল মাথা বেয়া লাগিছে ভিক্টৰ দাৰ মাথা বেয়া লাগিছে এই মুহূৰ্তত ভিক্টৰ দাৰ মাথা বেয়া লাগিছে মোক পানী আনি দিলে হ'ল আৰু সকলে ভিতৰত সোমাই যাব লাগিছিল যেতিয়ালৈ চাৰ্জ শেষ নহয় মই লাইভটো দিয়ে থাকিম যেতিয়ালৈ চাৰ্জ শেষ নহয় মই লাইভটো দিয়ে থাকিম আপোনালোকে সকলোৱে চাওক সকলোৱে শ্বেয়াৰ কৰক যাতে সকলো ওলাই আহে গোটেই অসমবাসী ওলাই আহে সেইখিনি ঠাইত হিৰেণপাৰা ডিব্ৰুগড়ত আছো বুলি কৈছে সকলোৱে শ্বেয়াৰ কৰক যাতে সকলোৱে গম পায় গোটেই অসমবাসীয়ে গম পায় এই নিউজটো ঠিক আছে নিউজ বুলিয়ে কৈছোঁ যেহেতু মই এইটো জনাই আছোঁ সকলোকে এই খবৰটো সকলোকে জনাই আছোঁ এইখিনি ঠাইতে সিদ্ধাৰ্থ লুকাই আছে গোটেই অসমবাসী ওলাই আহিব লাগে আমি যোৰহাটৰ পৰা যাব নোৱাৰোঁ ওচৰ সকলক যাওক প্লিজ জুবিন দা অপৰাধী শাস্তি পাব লাগে তাক যিমান পাৰি কঠোৰ শাস্তি চৰকাৰে প্ৰদান কৰিব লাগে বুলি কৈছে সবুত কি ডাঙৰ মাছ কি কৈছে তুমি কি পলাব ধৰি লওক বুলি কৈছে সকলো যাওক তাক পলাব দিব নোৱাৰি সকলো ওচৰত থকা সকল যাওক ওচৰত থকা সকলোৱে যাওক তাত চুচাৰাই আনক বুলি কৈছে চুচাৰাই আনক জুবিন দা অমৰ হওক বুলি কৈছে দিলীপ
ভিক্টৰ দাস ভাগৰি নাযাব, ভিক্টৰ দা ভাগৰি নাযাব বুলি কৈছে অমৰজ্যোতি দত্তই কৈছে, ভিক্টৰ দা ভাগৰি নাযাব। আজি আমি চাই আছো ন্যায় লাগিব বুলি কৈছে। দাদাই মুক্তি পাব লাগে, সিদ্ধাৰ্থ শৰ্মাই কৈছে উই ৱান্ট জাষ্টিস, দাদাৰ মুক্তি পাব লাগে বুলি কৈছে ভিক্টৰ দা ভাগৰি নাযাব বুলি কৈছে। ভিক্টৰ দাক সকলোৱে কৈছে ভাগৰি নাযাব, ভিক্টৰ দা সকলোৱে কৈছে ভিক্টৰ দা ভাগৰি নাযাব বুলি কৈছে। সকলো ৰাইজ ওলায়ক এইখিনি ঠাইত, সকলো ৰাইজ ওলায়ক এইখিনি ঠাইত, যাতে জুবিন দাই ন্যায় পায়। ভিক্টৰ দা আপুনি ভাগৰি নাযাব বুলি কৈছে, সকলোৱে কৈ আছে, গোটেই দৰ্শকে কৈ আছে ভিক্টৰ দা ভাগৰি নাযাব বুলি কৈছে। ভিক্টৰ দাৰ দৰে আৰু এই যিসকল ওলাই আছে সেইসকলৰ দৰে সকলো ওলাই আহক এইখিনি ঠাইত, সকলোৱে ওলাই আহক এইখিনি ঠাইত। জয় জুবিন দা কৈছে, জয় জুবিন দা। লাইভটো সকলোৱে শ্বেয়াৰ কৰি সকলোকে জনাই দিয়ক যে সকলোৱে আছে নিউজ পৰ্টেলত সকলোকে জনাই দিয়ক। যিসকল নিউজ কৰা নাই এতিয়ালৈকে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ সকলোৱে নিউজ কৰক। জয় জুবিন দা কৈছে, জয় জুবিন দা। অমৰজ্যোতি দত্তই কৈছে মই ছুপাৰত উঠি গৈ আছো বুলি কৈছে, ছুপাৰত উঠি গৈ আছো। অমৰজ্যোতি দত্তই কৈছে মই যাই আছো, মই গৈ আছো বুলি কৈছে, মই গৈ আছো বুলি কৈছে। অমৰজ্যোতি দত্তই এই মুহূৰ্তত যাব, সেইখিনি ঠাইত যাব। আৰু যিসকলে পাৰে সকলোৱে যাওক। কোন জেগাত কৈছে, কোন জেগাত মই কেপশ্যনত দি দিছোঁ, সকলোৱে চাওক। যিখিনি এড্ৰেছ দিয়া আছে সেই নামটো আপোনালোকে গুগলত চাৰ্চ কৰি দিব, গুগল মেপত এড্ৰেছটো পাই যাব। অপৰাধী শাস্তি বুলি কৈছে। ক'ত বৰ্তমান ন্যায় লাগে বুলি কৈছে। সকলোৱে যাওক, ওলাই যাওক এইখিনি ঠাইত, আমাক ন্যায় লাগে। হাসিনা পাৰবিন পলাব পাৰে পিছফালে দি বুলি কৈছে, পিছফালেও গৈছে ৰাইজ। সকলোৱে যাওক, সকলোৰ পৰা ঘেৰি ধৰক। ভিক্টৰ দা ভাগৰি নাযাব আপুনি বুলি কৈছে। ভিক্টৰ দা ভাগৰি নাযায়, ভিক্টৰ দা ভাগৰি নাযায়। ভিক্টৰ দাই থাকিব। আমাক জুবিন দা ন্যায় লাগে বুলি কৈছে, জুবিন দা ন্যায় লাগে বুলি কৈছে, জুবিন দা ন্যায় লাগে বুলি কৈছে। মিতালী দাস ভিক্টৰ দা কি এটা কৰক, ভিক্টৰ কি এটা কৰক বুলি কৈছে। জলদি আহক চবে, ধীৰেনপাৰা জেগাটো বুলি কৈছে। সিদ্ধাৰ্থ দাদাই জেগাটোৰ নাম দি দিছে, জলদি আহক। ধীৰেনপাৰা জেগাটো বুলি কৈছে, ধীৰেনপাৰা জেগাটোৰ নাম ধীৰেনপাৰা। সকলোকে জনাই দিছোঁ মই ধীৰেনপাৰা। এজনে কমেণ্ট কৰিছে ধীৰেনপাৰা বুলি। ধীৰেনপাৰাত সকলোৱে যাওক, জেগাখিনিৰ নাম ধীৰেনপাৰা। মই ৰঙিয়াৰ পৰা চাই আছোঁ কৈছে, মই ৰঙিয়াৰ পৰা চাই আছোঁ। ওচৰত থকা সকলক কুকুৰক চুচৰাই আনক, আমি আছোঁ আপোনালোকৰ লগত বুলি কৈছে। বিকাশ অসম আমি আহি আছোঁ কৈছে, বিকাশ অসম। অমৰজ্যোতি দত্ত দাদাই যাই আছে এই মুহূৰ্তত। মই সকলোকে জনাই দিছোঁ অমৰজ্যোতি দত্তই মোৰ লাইভৰ পৰা চাই আছিল, যাব। অমৰজ্যোতি দত্তই যাব। সকলোৱে যাওক, যিসকলে মোৰ এই লাইভটোত চাই আছে সকলোৱে ওলাই যাওক, যিসকলে পাৰে সকলোৱে ওলাই যাওক এইখিনি ঠাইত। ক'ত আছে তাক হাত ভৰি ভাঙি দিব লাগে বুলি কৈছে দিগন্ত বড়োৱে কৈছে হাত ভৰি ভাঙি দিব লাগে। মমি শইকীয়া দাদা আপুনি থাকিলে কিবা এটা আশা পূৰণ হ'ব আমাৰ বুলি কৈছে। ভিক্টৰ দা থাকিলে কিবা এটা আশা পূৰণ হ'ব বুলি কৈছে। এই মুহূৰ্তত যি পাৰে ভিক্টৰ দাদা কৰক, যি পাৰে ভিক্টৰ দাদাই কৰক বুলি কৈছে। ভিক্টৰ দাদা থাকক আপুনি। কি হ'ল? ভিক্টৰ দা ভাগৰি পৰিছে, ভিক্টৰ দা ভাগৰি নপৰিব বুলি কৈছে সকলোৱে। অলপ ৰেষ্ট লৈ লওক। ইয়াছিন আলী কৈছে মাৰি পেল বুলি কৈছে। জুবিন দা ন্যায় লাগে বুলি কৈছে। মই ধুবুৰীৰ পৰা চাই আছোঁ কৈছে, ধুবুৰীৰ পৰা চাই আছে। সকলো ওলাই আহক, গোটেই অসম ওলাই আহক আজি এইখিনি ঠাইত। মই ধেমাজিৰ পৰা চাই আছোঁ, ন্যায় লাগিব, আমিও যাম বুলি কৈছে। দিগন্ত চুতীয়াই কৈছে আমিও যাম, ন্যায় লাগে বুলি কৈছে। জুবিন দাৰ কাৰণে মৰিবলৈ ভয় নকৰোঁ বুলি কৈছে মীনাক্ষী তামুলীয়ে কৈছে জুবিন দাৰ কাৰণে মৰিবলৈও ভয় নকৰোঁ, জুবিন দাৰ বাবে মৰিবলৈ ভয় নকৰে মীনাক্ষী তামুলী। আমি সকলোৱে কোনেও যাতে আজি লাইভটো শ্বেয়াৰ নকৰাকৈ নাথাকে, যাতে সকলোৱে গম পায় এইখিনি ঠাইৰ কথা। আৰু তাত লুকাই আছে সকলোৱে ওলাই আনিব লাগে। ভিক্টৰ দাস ভাগৰি পৰিছে, ভিক্টৰ দাক
লগ দিয়া সকলোৱে একলগ হোৱা আমি আছো ফ্ৰম শিৱসাগৰ বুলি কৈছে। আমিও গৈছো মৰাণৰ পৰা আহিছে মৰাণৰ পৰা পাৰ্থ সাৰথীয়ে কৈছে আমিও গৈছো মৰাণৰ পৰা আহিছে পাৰ্থ সাৰথী। সঁচাকৈ জয় জুবিন দা কৈছে ভানুৰূপা দাস। মই কৰ্ণাটকা মই চাই আছো তাক মাৰি পেলাওক বুলি কৈছে শিৱসাগৰৰ ল'ৰা বিজিত চাংমাই। নিতুল কলিতা কি কৈছে নিতুল কলিতা দা আহক জল্দি বুলি কৈছে নিতুল কলিতা দাদা জল্দি আহিব লাগে বুলি কৈছে। সিদ্ধাৰ্থ শৰ্মাই কৈছে জাষ্টিছ ফৰ জুবিন দা কৈছে তাক জিন্দা জ্বলাই দিয়ক বুলি কৈছে এজনে। মই মুকুটে কৈছে তাক জিন্দা জ্বলাই দিয়ক বুলি কৈছে। জুই লাগি দিয়া সকলোৱে লগ হয় বুলি কৈছে জুই লগাই দিয়া সকলোৱে লগ হয় বুলি কৈছে। ভিক্টৰ দাস ভাগৰি পৰিছে এই মুহূৰ্তত ভিক্টৰ দা ভাগৰি নপৰিব সকলোৱে কৈছে। তাক ফাঁচি দিব লাগে বুলি কৈছে পৰিস্মিতা চাংমাই কৈছে তাক ফাঁচি দিব লাগে। পাছত নোৱাৰি আৰু দে এতিয়া যি কৰে কৰক বুলি কৈছে পাৰভিন চুলতানাই। ন্যায় লাগে বুলি কৈছে মাইনুল আলীয়ে ন্যায় লাগে কৈছে। কিবা এটা কৰক কৈছে অনামিকা গগৈ ৰাইজৰ মাজত ওলাই আনক বুলি কৈছে। মই ধুবুৰীৰ পৰা চাই আছো বহুত দূৰ আছো আমি সকলোৱে আছো আপোনাৰ লগত বুলি কৈছে জোনালী ৰাজবংশী। জুবিন দাৰ কাৰণে জীৱন দিম বুলি কৈছে। শুকুৰ আলী কৈছে আমি গৈ আছো কৈছে শুকুৰ আলী কৈছে আমি গৈ আছো। কোন ঠাই ভাইটি কৈছে থিৰেন পাৰা। ন্যায় বিচাৰো জুবিনদাৰ বুলি কৈছে তাক জিন্দা জ্বলাই দিব লাগে বুলি কৈছে কবিতাত আছে। সকলো ৰাইজ আহি গ'ল এই মিনিটত সকলোৱে আহি গ'ল গোটেই অসমৰ পৰা আহি গ'ল আৰু যিসকলে অহা নাই আহিম বুলি ভাবি আছে সকলোৱে আহক এইখিনি ঠাইত। বেছি দেৰি কৰিব নালাগে বেছি দেৰি আজিয়ে যি কৰে কৰিব লাগিব। সকলো ৰাইজ ওলাই আহিল। ভিক্টৰ দা আপুনি ভাগৰি নপৰিব বুলি কৈছে মই মুকুট। সকলোৱে শ্বেয়াৰ কৰি দিয়ক বুলি কৈছে সকলোৱে শ্বেয়াৰ কৰি জনাই দিয়ক গোটেই অসমক জনাই দিয়ক আজি যাতে গোটেই অসম ওলাই আহে। মই লখিমপুৰৰ পৰা বুলি কৈছে এই মুহূৰ্তত জাসমিন হাজৰিকাই কৈছে ইয়াৰ পৰা যাব দিব নালাগে বুলি কৈছে। গাড়ী ঘেৰাও কৰিছে কাৰ গাড়ী কি কথা জনাই আছো মই আপোনালোকক। লৈ গ'ল নেকি চাগে আমাৰ জুবিন দা তাৰ বিচাৰ চাই বুলি কৈছে। গাড়ীত লৈ গ'ল নেকি চাগে গাড়ীখন ঘেৰাও কৰিছে। এই মুহূৰ্তত চাই থাকক আপোনালোকে। সকলোৱে ভাঙি দিয়ক যদি তাক লৈ গৈছে গাড়ীৰ পৰা উলিয়াই আনক তাক। যদি গাড়ীত লৈ যাই আছে গাড়ীৰ পৰা উলিয়াই আনক। যদি গাড়ীত লৈ যাই আছে তেতিয়াহ'লে গাড়ীৰ পৰা উলিয়াই আনি কি হ'ল মানে মই জনাই আছো ন্যায় লাগে বুলি কৈছে। যাব নিদিব কোনেও যাব নিদিব তাৰ পৰা আঁতৰি নাযাব দাদা বুলি কৈছে আঁতৰি নাযাব বুলি কৈছে। তিনিশ ৱাটছে গৈ আছে সকলো গোটেই অসমবাসীয়ে চাওক আজি গোটেই অসমবাসী ওলাই আহক। কুকুৰটো ক'ত আছে ওলাই আনিব লাগে বুলি কৈছে কুকুৰটো ক'ত আছে ওলাই আনিব। গায়ত্ৰী চেনচোৱা কৈছে আমি আছো। মনালিছা দাস কুকুৰটোক চোচৰাই আনক বুলি কৈছে। মামনি বিশ্ব
পাথৰ মাৰিছে বুলি কৈছে এই মুহূৰ্তত কোনোবা কৈছে পাথৰ মাৰিছে বুলি কৈছে কিবা এটা কৰক দাদা আপোনালোকে বুলি কৈছে আমাৰ কলিজা টুকুৰা নোহোৱা কৰি এতিয়া লুকাই আছে বুলি কৈছে আমাৰ কলিজাৰ টুকুৰা নোহোৱা কৰি এতিয়া লুকাই আছে বুলি কৈছে কবিতা ৰয় গাড়ীত কোন আছে সকলোৱে শ্বেয়াৰ কৰক যিমান পাৰে শ্বেয়াৰ কৰক গোটেই অসমবাসীক জনাই দিয়ক কাৰণ বহুত নিউজ চেনেলে নিউজ কৰা নাই মই ভিক্টৰ দাৰ নিউজৰ পৰা ভিক্টৰ দাৰ লাইভৰ পৰা লাইভ চৰ্চৰ পৰা মই আপোনালোকক দেখাই আছো বহুত নিউজ চেনেলে নিউজ কৰা নাই আমাৰ ভিক্টৰ দা ভাগৰি নপৰিব সকলোৱে কৈ কমেন্ট কৰি আছে ভিক্টৰ দা ভাগৰি নপৰিব ইতিমধ্যে নিউজ চেনেল আহি পৰিছে তাৰ মাজত কিছুমান নিউজ চেনেল এতিয়ালৈ আহি পোৱা নাই পুলিচে ইতিমধ্যে লাঠি চালনা কৰিছে পুলিচে সকলোকে ঠেলি আছে পুলিচে মাৰিছে কি হৈছে চাওক এইবোৰ পুলিচে লাঠি চালনা কৰিছে এই মুহূৰ্তত চাওক আপোনালোকে এই দৃশ্য লাঠি চালনা কৰি আছে সকলো ওলাই আহক এইখিনি ঠাইত লাঠি চালনা কৰিছে এই মুহূৰ্তত পুলিচে লাঠি চালনা কৰিছে মানুহবিলাক গুচি গ'ল ভিক্টৰ দা আপুনি নাযাব সকলোৱে ৰিকুৱেষ্ট কৰিছে ভিক্টৰ দা আপুনি ভাগৰি নপৰিব ভিক্টৰ দা জিন্দাবাদ বুলি কৈছে পুলিচ কোন বে ৰাইজৰ আগত বুলি কৈছে মামনি বিশ্বাস পুলিচ কোন বে ৰাইজৰ আগত বুলি কৈছে সকলো ৰাইজ ওলাই আহিব লাগে আজি ৰাইজৰ আগত পুলিচ কোন বুলি কৈছে গৰু পিটনি দিব লাগে বুলি কৈছে কোনোবা এজনে কৈছে গামোচাত ধৰিছে বুলি কৈছে কোনোবা এজনে পুলিচে খেদিছে এই মুহূৰ্তত লাঠি চালনা কৰিছে পুলিচে ইমান সিকিউৰিটি কিয় দিব লাগে হাই সিকিউৰিটি কিয় দিব লাগে হত্যাকাৰী এজনক এটা হত্যাকাৰীক কিয় ইমান হাই সিকিউৰিটি দিব লাগে এইটো প্ৰথম প্ৰশ্ন কিয় লুকাই ৰাখিব লাগে হত্যাকাৰীটোক লাঠি চালনা কৰিছে সকলোৱে দৌৰিছে এই মুহূৰ্তত কোনেও ভাগৰি নপৰিব জুই জ্বলাই দিয়ক বুলি কৈছে ন্যায় পাবই লাগিব আমাৰ কলিজাৰ টুকুৰা শেষ কৰি পেলালে এই সিদ্ধাৰ্থ কুকুৰে বুলি কৈছে গোটেই অসম ওলাই আহিব লাগিছিল আজি পুলিচসকলে খেদি আহিছে চাওক আপোনালোকে এই দৃশ্য চাওক পুলিচে খেদি আহিছে সকলোকে খেদি আহিছে পুলিচে
অসম আৰক্ষীয়ে খেদি আহিছে ভিক্টৰ দা ভাগৰি নপৰিব বুলি কৈছে সকলোৱে কমেণ্ট কৰি আছে ভিক্টৰ দা ভাগৰি নপৰিব গভৰ্ণমেণ্টে অৰ্ডাৰ দিলেনে লাঠি চালনা কৰিবলৈ বুলি কৈছে আবিদুৰ ৰহমান ভিক্টৰ জিন্দাবাদ তুমি পাৰিবা বুলি কৈছে সুমি বৈশ্য ভিক্টৰ জিন্দাবাদ তুমি পাৰিবা বুলি কৈছে কোনেও নাযাব এইখিনি ঠাইৰ পৰা কোনেও নাযাব যদি আপোনালোকে আজি গুচি যায় তেতিয়াহ'লে জুবিন দাই কেনেকৈ ন্যায় পাব টকা বেছিকৈ পালে নেকি বুলি কৈছে ভানুৰূপা দাস পুলিচে লাঠি চালনা কৰি আছে এই মুহূৰ্তত পুলিচে লাঠি চালনা কৰি আছে সব মিলিজুলি ভক্ত বুলি কৈছে জে নাথ জে বি নাথে কৈছে সব মিলিজুলি ভক্ত বুলি কৈছে হাৰ নামানিবা আগুৱাই যোৱা বুলি কৈছে ইমান ৰাইজ থাকোঁতে কিয় পৰা নাই বুলি কৈছে পাৰবিন চুলতানা ভিক্টৰ দা আমিও আছো বুলি কৈছে চাপাল দাস আজি খাৰি যাব নোৱাৰা বুলি কৈছে জাহ্নৱী গগৈ লাইফৰ যোগেৰে গোটেই ডেকা ল'ৰাবিলাক ওলাই আহিবলৈ অনুৰোধ কৰক বুলি কৈছে লাইফৰ যোগেৰে গোটেই ডেকা ল'ৰাবিলাক ওলাই আহিব লাগে সকলোৱে ওলাই আহিব লাগে মই কৈ আছোঁ সকলোকে যিবিলাক আছে সকলোৱে ওলাই যাওক গোটেই অসম আজি আহি যাওক এইখিনি ঠাইত গোটেই ভিডিঅ' ক্ৰিয়েটৰ গোটেই ইউটিউবাৰ গোটেই ভিডিঅ' ক্ৰিয়েটৰ সমাজ গোটেই অসমবাসী আজি এই ঠাইত ওলাই আহক এই মুহূৰ্তত পুলিচে খেদি আছে চাওক আপোনালোকে এই দৃশ্য পুলিচে খেদি আছে লাঠি চালনা কৰিছে বহুতে আঘাতপ্ৰাপ্ত হৈছে এই মুহূৰ্তত সকলো ভাঙি দিব লাগে কৈছে সকলোৱে ভাঙি দিব লাগে নেপালৰ দৰে কৰি দিয়া বুলি কৈছে নেপালৰ দৰে কৰি দিয়া বিতুমণি কাকতিয়ে কৈছে নেপালৰ দৰে কৰি দিয়া উত্তপ্ত পৰিস্থিতি হৈ গৈছে এতিয়া শেষ কৰি দিলে আমাৰ মৰমৰ হিয়াৰ আমঠু বুলি কৈছে শেষ কৰি দিলে আমাৰ মৰমৰ হিয়াৰ আমঠু ধনদাৰা বা সকলোৱে ওলাই আহক বুলি কৈছে পুলিচে টকা লৈছে কাৰণ লাঠি চাৰ্জ কৰাইছে বুলি কৈছে মামনি কুমাৰী এৰি নিদিব বুলি কৈছে ৰাইজে সকলো ৰাইজে ওলাই আহিছে সকলো ৰাইজ কিন্তু পুলিচে লাঠি চালনা কৰিছে জেন জেট সকলো ওলাই আহক বুলি কৈছে এই মুহূৰ্তত সকলোৱে কমেণ্টৰ যোগেৰে সকলোৱে কৈছে হাৰ নামানিবা অসমৰ ডেকা ল'ৰাসকল বুলি কৈছে অসমৰ ডেকাসকল হাৰ নামানিবা বুলি কৈছে জয় জুবিন দা ভানুৰূপা দাস কৈছে লাজৰ বিষয় ভগৱানৰ ন্যায়ৰ বাবে আমি যুঁজিব লগা হৈছে বুলি কৈছে কবিতা ৰয় কিয় ইমান নিৰাপত্তা দিয়া হৈছে মানে কিয় ইমান হাই সিকিউৰিটি দিয়া হৈছে ইয়াৰ উত্তৰ লাগে আমাক মই গুৱাহাটীত গৈ আছো বুলি কৈছে বিটু ভূঞানে এই মুহূৰ্তত কৈছে মই গুৱাহাটী গৈ আছো বুলি কৈছে বিটু ভূঞানে কৈছে মই গুৱাহাটী গৈ আছো বুলি কৈছে বিটু ভূঞানে